Apa? Ya soki kini dilehe dia kan. Presiden মই দৰখাস্তখন দি থৈ ল'লোঁ তেতিয়া আছিলে ইয়াত এজন শিক্ষকে কৰি আছিল মই যিদিনা আহিছিলোঁ অতুল হাজৰিকা কৰি আছিল তেখেতে আমাৰ এই গজেন বৰাৰ ঘৰতে আছিল তাৰপিছত আবেদনখন দি পিনি মই ঘৰলৈ গৈছিলোঁ প্ৰায় দুমাহৰ পিছত আমাৰ প্ৰধান শিক্ষক শ্ৰী সুমন মৰাণদেৱে মোক এপইণ্টমেণ্ট দিলে তাৰপিছৰ পৰা 1981 চনৰ পৰা এই বিদ্যালয়ত আমি প্ৰধান শিক্ষকৰ লগতে আমাৰ সোমেশ্বৰ সোণোৱাল প্ৰয়াতৰ ৰামেশ্বৰ সোণোৱালে আৰু আমি চাৰিজনে ইয়াত স্কুলখন কৰি আৰু আমি প্ৰধান শিক্ষকক প্ৰতিশ্ৰুতি দিলোঁ যে আমি বিনা বেতনে কৰিম যে চৰকাৰী নোহোৱালৈকে আমি বিনা বেতনে কৰিম আৰু প্ৰায় 4 বছৰ পিছত আমাৰ দহোটীয়ালৈ আহি আমাৰ চতুৰ্থ কৰ্মচাৰী হিচাপে তেখেতে প্ৰথমতে আমাৰ 1 নং প্ৰাথমিক বিদ্যালয়ত ভুৱন গগৈদেৱৰ লগত তেওঁ সহায় কৰিবৰ কাৰণে তেওঁ শিক্ষকতা কৰিছিল পৰিচালনা সমিতি নিযুক্তি দিছে আচলতে এজন শিক্ষকে তেওঁ চলাব অসুবিধাৰ গতিকে তেওঁ চলাবলৈ তেওঁ স্কুলত শিক্ষাদান দিবৰ কাৰণে দিছিল আৰু তেওঁ তাৰ বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে যি পায় ঘৰ প্ৰতি চাউল 1 কেজি বা আধা কেজি যি যেনেকৈ পায় তেনেকৈ দি তেওঁ কেইমাহমান তাত তেওঁ চলালে তাৰপিছত আমাৰ বিদ্যালয়লৈ আহিল আমাৰ বিদ্যালয়ত অহাৰ পিছত বিদ্যালয়খনৰ আৰ্থিক অৱস্থা খুব বেয়া বিদ্যালয়খন আমি কিছুমান আচবাব কিনিবৰ কাৰণে হুঁচৰি গাবলগীয়া হৈছিল আৰু এই হুঁচৰি দহোটীয়াদেৱে সম্পূৰ্ণ সহযোগ কৰিছিল আনকি পইচা পানী পৰ্যন্ত পাইছিলোঁ এতিয়াতো চাইকেল নাই মানুহ প্ৰায়বিলাকৰ সেই হুঁচৰিয়ে আমাৰ বেঞ্চ আৰু আলমিৰা তেনেকৈ দুটামুঠি বস্তু লোৱা হ'ল তাৰপিছত আৰু আমাৰ এতিয়া ঘৰটোতো অৱস্থা বেয়া ঘৰটো কপাত উৰি গ'ল নতুনকৈ এটা সেই হুঁচৰি গোৱা পইচাই আৰু কিছুমান আৰ্থিক সাহাৰ্যই আমাৰ ঘৰ এটা শিক্ষক আৰু আমাৰ শিক্ষকসকল আমাৰ ষ্টাফে আৰু দহোটীয়াদেৱে আমি কি কৰিলোঁ স্কুল এটা বনালোঁ আমাৰ 4জন শিক্ষক এজন চতুৰ্থ শ্ৰেণী কৰ্মচাৰী আমি 4জনৰ ভিতৰত 3টা শ্ৰেণী আছিল 3টা শ্ৰেণীয়ে 3জন শিক্ষক সোমোৱাৰ পিছত যিজনে অফ পায় সেইজনে সেই দহোটীয়াৰ লগত সহায় কৰিবৰ কাৰণে স্কুলটোত কাম কৰা হয় তেনেকৈ সেইটো বাঁহ আৰু কাঠে স্কুলটো সম্পূৰ্ণ হ'ল আৰু আমাৰ স্কুলখনে প্ৰথম হ'ব নেকি যে কোনো শিক্ষামূলক ভ্ৰমণত আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা পইচা উঠোৱা নাছিলোঁ তেতিয়া দিনতে কেলৈ ৰাইজৰ আৰ্থিক অৱস্থা ইমান ভাল নহয় টনকিয়াল নহয় সেই গতিকে আমি ল'ৰা ছোৱালীবিলাকক কথা আমি ধ্যান লৈছিলোঁ আৰু তাৰ পৰা যিখিনি টকা গোট খায় সেইখিনি আমি
শিক্ষামূলক ভ্ৰমণে নিয়া হৈছিল আৰু লগতে আমাৰ দুবছৰে 3 বছৰমান এই বিদ্যালয়ৰ নাটক বা ছাত্ৰ ছাত্ৰীসকলক এনে আমাৰ ধান লোৱা পইচাই তেনেকৈয়ে পোৱা হৈছিল সেইখিনি এতিয়াও যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ আৰু এই ধান চান লোৱাত আমাৰ ভূমিকাৰীকে প্ৰায় কাটিছিল কাম কৰিছিল তেওঁ গতিকে আজি এই বিদায় কালত তেখেতে প্ৰায় 61 বছৰ কৰিলে এই 61 বছৰ তেখেতে নিজৰ ন্যায়িকৈ কাম কৰি আজি এই অৱসৰ গ্ৰহণ কৰিছে এই অৱসৰৰ দিনত তেওঁ ভৱিষ্যতে তেওঁ ভালদৰে পুনৰ ৰাইজক সেৱা কৰিবলৈ আৰু ঘৰ চলাবলৈ ঘৰ নাতি নাতিনীৰ লগত ৰাইজৰ লগত সুখেৰে থাকে তাকে কামনা কৰি মোৰ সমূহ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ আমাৰ দেশৰ বন্ধুসকলে ধন্যবাদ থাকি ইয়াৰ পাছতে আমি একেলগতে শিক্ষক কৰি সহকৰ্মী হিচাপে পুলিয়ানত থকা সুমেশ্বৰ সোণোৱাল সদ্য বিজেপি পাৰ্টি অৱসৰপ্ৰাপ্ত সুমেশ্বৰ সোণোৱালক ৰক্ষা পাবৰ কাৰণে সকলোকে জয় জয়তে মোৰ ফালৰ পৰা সেৱা জনাইছোঁ আজি শ্ৰীযুত প্ৰবীণ দহোটীয়াৰ বিদায় সম্বৰ্ধনাৰ সভাপতি মোৰ একালৰ সহপাঠী সহকৰ্মী বন্ধু লগতে তেখেতৰ কাষতে বহি থকা মোৰ সহকৰ্মী দেৱেশ্বৰ বৰাদেৱ মোৰ ভাতৃপুতি ভক্ত ধৰ্মীয়দেৱ আৰু এই বিদ্যালয়ত আমি সোমোৱাৰ পৰা লগ পাই থকা চেতিয়াদেৱ বৰুৱাদেৱ আৰু বিভিন্ন বিদ্যালয়ৰ পৰা অহা বিদ্যা চৰকাৰ শিক্ষাগুৰুসকল আৰু এই বিদ্যালয়ৰ প্ৰধান শিক্ষকে ধৰি এই বিদ্যালয়ৰ শিক্ষাগুৰুসকল মাতৃগুৰুসকল পৰিচালনা সমিতি সভাপতি সম্পাদক সভাপতিকে প্ৰমুখ্য কৰি সদস্যসকল উপস্থিত ৰাইজ অভিভাৱক অভিভাৱকসকল আৰু মোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল লগতে প্ৰবীণ দহোটীয়াৰ সমূহ পৰিয়ালবৰ্গ মই বৰ বেছি নকওঁ মোৰ বন্ধু দেৱেশ্বৰ মহন্তদেৱে আটাইবিলাক ক'লেই একেখিনি কথাকে ওলাই দিব কিন্তু এটাই কথা ক'ব লাগিব এই মহনগাঁও তিনিজন এই বিদ্যালয়খনৰ কাৰণে তিনিজন মানুহৰ নাম ল'বই নেকি সেইকেইজন হৈছে চৰধাৰ মোৰ তাৱৈদেউ বৰ্তমানৰ সভাপতি দেউতাক নিধিয়াম্মা বৰ্তমানৰ গাঁওবুঢ়া তেখেতৰ দেউতাক গাঁওবুঢ়া দেউতাক আৰু নাগেশ্বৰ শইকীয়াদেৱ আৰু প্ৰয়াত বৰজেন মৰাণৰ দেউতাক থলেশ্বৰ শ্ৰীযুত থলেশ্বৰ দেউতাক এইকেইজনৰ নাম ল'বই লাগিব তেওঁলোকৰ নাম ল'বই লাগিব কাৰণ তেওঁলোকৰ চেষ্টাতে এই বিদ্যালয়খন ইমান সুন্দৰকৈ গঢ়ি উঠিল মৰাণদেৱে ক'লে দহোটীয়াদেৱে ক'লে তেওঁলোকে কেতিয়া জইন কৰিছিল আমি এই বিদ্যালয়ত যোগদান কৰিছিলোঁ 1941 চনৰ 1 জানুৱাৰী মাহত সেই সময়ত 80 চনত মৰাণদেৱে ক'লে মই তেতিয়া ব্যৱসায় কৰি আছিলোঁ ফিলবাৰী বজাৰখনত মই মহতা আছিলোঁ তেতিয়া এদিন মোৰ বন্ধু সুমন মানে ক'লে বোলে তই কি কৰি আছ এনেকৈ বোলে ব্যৱহাৰ কৰিলোঁ আমাৰ গাঁৱত বিদ্যালয়খন ভাগি গৈছে আহিবি তই আমি বিদ্যালয়খন গঢ়ি দিওঁ কিন্তু আহিবিহে আহিবি তই আৰু এজন মানুহ আনিব লাগিব সেইজন কোন সেইজন হৈছে প্ৰয়াত ৰামেশ্বৰ সোণোৱাল হিন্দী শিক্ষক হিন্দী শিক্ষক লাগিব বুলি কয় এদিন আমি দুজনে আহিলোঁ তেওঁলোকৰ ঘৰত তেতিয়া আমাৰ সভাপতি মহোদয়ৰ দেউতাক মোৰ তাৱৈদেউ আগৰ পৰা আমাক মৰম কৰিছিলে তেতিয়া ক'লে ঠিক তহঁত আহিছ
এই বিদ্যালয়খন গঢ়ি কিন্তু চৰকাৰী নোহোৱালৈকে ৰাইজৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা 1 পইচাও দিয়া নহ'ব সেইমতে আমি 5 বছৰ কাল একো নল'লোঁ 1 পইচা নোলোৱাকৈ আমি 5 বছৰ কাল বিদ্যালয়খন কাটিলোঁ 5 বছৰৰ পাছত 1986 চনৰ 1 জানুৱাৰীত এই বিদ্যালয়খন চৰকাৰীকৰণ হ'ল তেতিয়াৰ পৰা আমি চৰকাৰ যেতিয়া আমি বিদ্যালয়ত পঢ়াওঁ বহুত ফালৰ পৰা মই এই মহম কামখনক মই নিজে কাপোৰ গোটেই সদায় ভাবি থাকোঁ যেতিয়া দহা সকাম কিবা হয় মই যেতিয়া মোৰ পৰিয়াল লৈ আহোঁ তেতিয়া আমাৰ আইসকলে কি কৰে মোক অংক ছাৰ বুলি কৈছে মই সেই আমাক অংক আৰু বিজ্ঞান বুজাই দিছোঁ অংক ছাৰ আহিছে খুব সন্মান কৰিছোঁ এতিয়াও অংক ছাৰ আছে কিন্তু মই অংক মাষ্টৰ নহয় এতিয়া কি হ'ল তেওঁলোকে মোৰ সহযোগী কি কয় আগুৱাই গৈ ইমানেই সন্মান কৰিছিলে সেই বাৰ্তাটো আৰু সেই দৃশ্যবিলাক যদি আমি এতিয়াও পাওঁ পাছলৈকে হৈ থাকে তাৰে ভগৱানৰ ওচৰত কামনা কৰিছোঁ মই এই ৰাইজক আৰু বিশেষকৈ ফুললৈ মই কি কওঁ আমি নিজৰ ঠাই হিচাপে ৰাখি ইমানদিন শিক্ষকতা কৰি তেখেতে সেই শিক্ষকৰ কৰ্মজীৱনত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত তেওঁলোকে জড়িত যদিও তেওঁ সক্ৰিয়ভাৱে জড়িত হ'ব পৰা নাছিল কিন্তু এতিয়া অৱসৰ লোৱাৰ পাছত তেখেতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ সক্ৰিয় হিচাপে অংশগ্ৰহণ কৰক আৰু ভগৱানে তেখেতক আগবঢ়াই দিয়ক তেখেতে দুটাই পুত্ৰ লৱমুখ বুলি কৈ যাম লৱমুখ সেই দুটা পুত্ৰই লগতে নিজৰ পৰিবার আৰু নাতিপুতিসকলৰ সকলোৰ লগতে আৰু ৰাইজৰ লগত খুব সুন্দৰকৈ এখন সমাজ গঢ়ি তোলক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ আহিব পৰা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি সকলোকে মই মোৰ পুনৰ শ্ৰদ্ধা আৰু সেৱা জনাই মোৰ অভিনন্দন ধন্যবাদ আমাৰ প্ৰাক্তন সভাপতি যোগেশ্বৰ সুদাম দেৱলৈ খুব কম সময়ৰ ভিতৰতে কৈছে বুলি ভাবিছোঁ আৰু আজি এই বিদায় অনুষ্ঠানত উপস্থিত থাকি আমাৰ দুইজনে দুজন ধন্যবাদ জনাইছোঁ আৰু দুজন আমি একে সভাপতি আছিলোঁ এজন আছিলে কিছু খুব কম সময়ৰ কাৰণে এখন বিদ্যালয়ত আমাৰ শিক্ষকতা কৰিছিলে মই ডক্টৰ দানবীয়া তেখেতকো আমি ছুটিকে ক'বলৈ কৈছোঁ অনুৰোধ কৰিছোঁ আৰু গতিকে আজি অনুভৱ আমি শেহতীয়া হ'লেও আমাৰ মাজত উপস্থিত হৈছে আমাৰ মাধৱপুৰ মণ্ডলৰ মণ্ডল সমন্বয়ক ধৰ্মেন্দ্ৰ আমি তেখেতক মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ ধৰ্মেন্দ্ৰ পৰা আমি পৰিচয় কৰি দিয়াৰ লগতে আমি তেখেত এখন ফুলাম নমস্কাৰ কৰিব বিচাৰিছোঁ আৰু হৈছে আমাৰ বিদ্যালয় পৰিষ্কাৰ সমিতিৰ সভাপতি অভিজিত তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ তাৰপাছতে আমি এগৰাকী নিমন্ত্ৰিত ব্যক্তি সদায় এই গাঁৱৰে সন্তান পুৰণি মধ্যমীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক বলিন্দ্ৰ মহন্তদেৱে আমাৰ নিমন্ত্ৰণ আহিলে আমি তেখেতকো আমি মঞ্চলৈ আদৰাই আনিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আমি তেখেতক আদৰাই আনিবৰ বাবে অনুৰোধ জনাইছোঁ বলিন্দ্ৰ মহন্ত পুৰণি মধ্যমীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু তেখেতক এখন ফুলাম নমস্কাৰ আদৰৰ বাবে আৰু শিক্ষামন্ত্ৰী হাজিৰা জনাইছোঁ ইয়াৰ পাছৰ কাৰ্যসূচী চলাই যাবৰ বাবে অনুৰোধ পৰম শ্ৰদ্ধাৰ আজি
পুলিন দহতীয়াদেৱৰ যি বিদায় সম্বৰ্ধনা অনুষ্ঠান এই অনুষ্ঠানত সভাপতি আসন অলংকৃত কৰা শ্ৰদ্ধাৰ সভাপতি মহোদয় তেখেতলৈ নমস্কাৰ জনাইছোঁ। বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষক বন্ধুসকল, যুৱ সংঘৰ বিষয়ববীয়াসকল, সমবেত শুভাকাংক্ষীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিদ্যালয়ৰ শুভাকাংক্ষীসকল সকলোকে আন্তৰিক অভিনন্দন তথা আগন্তুক ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আজি সুদীৰ্ঘ 41 বছৰ এই বিদ্যালয়ত নিজৰ জীৱন উৎসৰ্গা কৰি অলেখ শ্ৰম আৰু পৰিশ্ৰমেৰে এই বিদ্যালয়খনক সৰ্বাংগীন বিকাশত আগবঢ়াই নিয়া শ্ৰীযুত পুলিন দহতীয়াদেৱৰ যি বিদায় সম্বৰ্ধনা অনুষ্ঠান, যিহেতু বয়সৰ লগে লগে চৰকাৰেও কাম কৰিবৰ কাৰণে সুবিধা নিদিয়ে, গতিকে এটা নিৰ্দিষ্ট বয়স হৈছে, তেখেতক চৰকাৰৰ ফালৰ পৰাও বিদায় জনাইছে। তেখেতৰ পিতৃ এজন ৰাজনীতিবিদ স্বৰ্গীয় মনেশ্বৰ দহতীয়া। তেখেতৰ ঘৰ হুনজানৰ পৰা আহি মহংগত বসবাস কৰিলেহি। তেখেতৰ বিদ্যালয়খন আছিল টঙনা উচ্চ মাধ্যমিক বিদ্যালয়। তেখেতে টঙনা উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়িছিল দশম নৱম শ্ৰেণীলৈকে বা 10ম শ্ৰেণীলৈকে। এই বিদ্যালয়ৰ কেইজনমান আমি সদ্যহতে ব্যৱহাৰ কৰা এটা শব্দ, আজি সেই শব্দটো শুনা নাই। আজি শব্দটো শুনিছোঁ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। কিন্তু আমি আগতে শুনি থাকোঁ যে চকীদাৰ চকীদাৰ চকীদাৰ, পুলিন চকীদাৰ। এই যে শব্দ যদিও প্ৰয়োজন অৰ্থত ব্যৱহাৰ হয়, অলপ আগতে যেনেকৈ বুঢ়া বুলি ক'লে, আমাৰ বুঢ়াটো বুলি ক'লে, এই কথাক লৈ ক'বলৈ বিচাৰিছোঁ আজি আমি ভাল পাইছোঁ এটা শব্দ আমাৰ মুখত প্ৰচলিত হৈছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। এই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে 84 চনত ইয়াত আহি ভৰ্তি হ'লে ময়ো 4 মাহমান ইয়াত শিক্ষকতা কৰিছিলোঁ। এই বিদ্যালয়ৰ পৰা চৰকাৰে কিবা গ্ৰাণ্ট এটা পাইছিল, 100 টকা মূল পাই থৈছিলোঁ, 100 টকা এটা আগবঢ়াইছিলোঁ। এইটো কি ফাণ্ড বুলি কৈছিলে সেই সময়ত ৰিকগনাইজ হোৱাৰ আগত যে তাত পইচা পায়, কিবা FC বুলি কয়, তাৰে 100 টকা এটা মই পোৱা মোৰ মানে যে ঘূৰাই থৈছিলোঁ। চিক আমাৰ ধুনীয়া নতুন 100 টকীয়া আছিলে, মোৰ এতিয়াও মনত পৰিছে। মানে সেইটো প্ৰথম চৰকাৰী দৰমহা বুলি ক'ব লাগিব, 4 মাহৰ। গতিকে তেখেতে এই যে টঙনা হাইস্কুলৰ কৃতিত্বটো মই ক'ব বিচাৰিছোঁ যে আপোনালোকে জানে উমেশ মহন্ত কৈলাশপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ইতিমধ্যে অৱসৰপ্ৰাপ্ত, অৱসৰ লোৱাৰ পিছতে তেখেত দীঘলীয়া সম্পন্ন কৰিলে। তেখেতৰ কৃতিত্বটো চাওক, এই 9টা গ্ৰহ, এতিয়া 8টা হ'ল, এই 9টা গ্ৰহলৈ গ্ৰহবিলাক বিভিন্ন প্ৰদৰ্শন কৰি ফুৰিছিল। আমি ভাবিবই নোৱাৰোঁ। প্ৰথমে অসম সাহিত্য সভাৰ ডুমডুমা যি অধিৱেশন হৈছিল, তাত টঙালৰ তুমেৰে নাৰিকলৰ ৰছীৰে ঘূৰাই ঘূৰাই প্ৰদৰ্শন কৰিছিল। তাৰপিছত সুন্দৰভাৱে ষ্টিলেৰে বনাই ল'লে আৰু অসমৰ বিভিন্ন ঠাইত কি কৰিছিল তেখেতে প্ৰদৰ্শন কৰিছিল। আৰু সেই উমেশ মহন্তই 40 বছৰ আগত গোৱা গীতৰ বাবে, মাকুমত গীতৰ বাবে তেখেত 40 বছৰ পিছত মাকুম কোনোবা এটা সংগঠনে সম্বৰ্ধনা জনাইছিল। সেই উমেশ মহন্তৰ গোৱা চুম আৰু নাহৰ গছ কৈলাশপুৰ অঞ্চলত জিলিকি আছে। সেই উমেশ মহন্তই চিনেমা প্ৰস্তুত কৰিলে, চিনেমা উলিয়ালে, এই গাঁৱে ভূঞে চিনেমাখন দেখুৱালে। আৰু সেই উমেশ মহন্তই গীত লিখিলে প্ৰথম এখন ভূতৰ পাতৰ কেছেট, ভূতৰ পাছৰ কেছেট কৈলাশপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ এই চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ কৃতিত্ব। তাৰপিছত তেখেতে কিতাপ লিখিল, কিতাপ 2খন 3খন লিখিল। সেই টঙনা হাইস্কুলৰ কৃতিত্ব। আপোনালোকে কঁঠালগুৰি এম স্কুলৰ যিজন বীৰেন বৰা বুলি ক'লে, তেখেতৰ পুতেক ডক্টৰেট ডিগ্ৰী ডক্টৰ দুলুকান্ত বৰা। পূৰ্বাঞ্চল মধ্য ইংৰাজী বিদ্যালয়ৰ 4ৰ্থ শ্ৰেণী কৰ্মচাৰী বিদেশৰ মানে কি কামত আগ নাবাঢ়ে। আৰু পুলিন দহতীয়া এই বিদ্যালয় কেৱল 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়েই নহয়,
অভিভাৱক এজন শিক্ষক একদম সাংঘাতিক এজন বিদ্যালয়ৰ শিক্ষক আছিল বুলি মই গণ্য কৰিব বিচাৰোঁ অভিভাৱকটো হয়ে এতিয়া যদি ৰমেশ বাবুৱে কাৰোবাৰ বাপেকৰ নাম চিনি নাপায় মাকৰ নাম চিনি নাপায় যতদমত 100% ৰমেশ বাবুৱে পুলিন দৌতিয়াৰ পৰা সহায় ল'বলগীয়া হয় বুলি কৈও যতদমক বহাই পোৱা নহয় গতিকে এনেকুৱা এজন কৃতিত্বৰ অধিকাৰী আমি আজি অনুষ্ঠানত তেখেতক সম্বৰ্ধনা জনাইছোঁ খুব ভাল হৈছে আগতেতো চকীদাৰ বাপটোৱে নলৈছিল আপোনালোকে আমি জনাত যিবিলাক আমি কোৰ্ট কাছাৰীলৈ যাওঁ একেবাৰে একো নজনা আমি কলেজতো যিজন চতুৰ্থ শ্ৰেণী কৰ্মচাৰী পাইছে একোৱেই নাজানে মাত্ৰ বেল মাৰিব জানে বা কিবা ফাইল আনিব নাই কিন্তু তাৰ তুলনাত এতিয়া আপোনালোকে কোনোবা বিটেক ধাৰী মাষ্টাৰ ডিগ্ৰীধাৰী গ্ৰেজুৱেটৰ গোটেইবিলাকে এই পোষ্টৰ এই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পদৰ কাৰণে আবেদন কৰাৰ লগতে বহুত নিযুক্তি লাভ কৰিছে গতিকে শিক্ষা ব্যৱস্থাৰ মহত্বতা কিমান কাম কৰিব লাগে দৰদমক দহতিয়াই আজি বাইক লোৱাকে চিনি হোৱা নাই কি হ'ল লংপেন গুচাই চেণ্ডেল দৰদম বহু বছৰ চেণ্ডেল নিপিন্ধাকৈ এখন বিদ্যালয় আহিবলগীয়া হৈছিল এই কথাটো আমি জানিব লাগে নতুন চামে জানিব লাগে যে দহতিয়াই খেতি বাতি কৰি অনেক কষ্ট কৰি কাৰণ আনে 10 মিনিট দেৰিকে আহিলেও দহতিয়া দেৰিকে আহিব নোৱাৰে কাৰণ দুৱাৰখন খুলিব লাগে তলাটো খুলিব লাগে বেলটো বজাব লাগে গতিকে এই যি মহত্ব এই অনুষ্ঠানটোৰ একেবাৰে কি হ'ল মুধৰ ফুটা লাই ফুটা বুলি ক'ব লাগিব মোৰ অনুভৱটো তেনেকুৱা গতিকে এইজন আমাৰ বাবে সঁচাই গৌৰৱৰ বিষয় যদিও আমি এটা শব্দ অলপ কি হ'লে কিটিং হিচাপে চকীদাৰ পুলিং চকীদাৰ বুলি ক'বলৈ বিচাৰোঁ পৰাপক্ষত আমি সেই মই কিন্তু আজিলৈকে মোৰ মনত পৰা নাই মই পুলিং চকীদাৰ বুলি মই কৈ পৰা নাই আৰু কামৰ কাৰণে বেলেগ উপাধিও দহতিয়াই চাগে পাইছে গতিকে অকল বিদ্যালয়ৰ লগত আবদ্ধ নহয় নামঘৰৰ প্ৰতিটো কামত দহতিয়া আৰু কিমান যে অতিথি এটা প্ৰেম কৰিছে আপোনালোকে ভাবিব নোৱাৰে কিমান মানুহক খোৱা চাহ পাতৰ যোগান ধৰিছে কিমান অতিথিক ধৰিছে বাকী কথাখিনি বাৰু নকওঁৱে আপোনালোকে ভাবিব নোৱাৰে বোলে আমি ভাবিছোঁ কোনোবা চকুক অকল বেলটো মাৰে আৰু তলা খুলি দিয়ে আৰু কাম শেষ হ'ল কিন্তু এতিয়াতো আকৌ মধ্যাহ্ন ভোজনৰ সময়ত কিমান কৰিবলগীয়া হ'ল কিমান দায়িত্ব ল'বলগীয়া সেই দহতিয়াৰ বাবে আমি যতদম উপলব্ধি কৰিবই নোৱাৰিম আৰু নিজৰ কৰ্মফলত আমাৰ গোটেই বুইডিং আমি জগাই পেলাই আজি তেখেতৰ বাহনত উঠি আমি নগৰলৈ যাব পৰা হ'লোঁ মই এই তমনা হাইস্কুল ভোগেশ্বৰ সন্দিকৈ ছাৰৰ কৃতিত্ব মই আপোনাক ভোগেশ্বৰ সন্দিকৈ তেখেত ৰূপায়ণ আছিলে তেখেতৰ আজি 2 বছৰ দীঘলীয়া সম্বোধন কৰিলে প্ৰধান শিক্ষক তমনা হাইস্কুলৰ কাষতে থাকি আছিল ভোগেশ্বৰ সন্দিকৈ গতিকে তেখেতৰ কৃতিত্বক মই সমাজলৈ আগবঢ়াই যিটো আমি আগতে যিটো কাম কৰিব নিবিচাৰিছিলোঁ তেনেকুৱা এটা পদবী আমাৰ দহতিয়া দেৱে লৈ ইমান উপকাৰ সাধন কৰিলে এই হয়তো আমি উপলব্ধি কৰিব নোৱাৰিম গতিকে তেখেতক ধন্যবাদ জনাইছোঁ তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ তেখেতে আজি তেখেতৰ বিদায়পথ আমাৰ কেইজনমানকো মানে সম্ভাষণ জনাইছে তেখেতৰ শ্ৰীচৰণত সেৱা জনাইছোঁ তেখেত সুস্বাস্থ্যৰ অধিকাৰী হওক ৰাইজেও তেখেতৰ সুস্বাস্থ্যৰ অধিকাৰীৰ কাৰণে প্ৰাৰ্থনা জনাওক আমাৰ সৌভাগ্য বিষয় মাজতে তেখেতৰ স্বাস্থ্যৰ মানে একেবাৰে অৱনতি ঘটিছিল আকৌ পুনৰ আহি যে ইয়াত কৰ্ম কৰিবলৈ ভগৱানে সাহস দিলে বল দিলে বুকু দিলে স্বাস্থ্য দিলে তাৰ কাৰণে ভগৱানক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব গতিকে মই বিশেষ নকওঁ আমি এনেকুৱা অনুষ্ঠানতে আমাৰ দেৱেশ্বৰ মহাদেৱে পুৰণি কথা ক'লে আজি সোমেশ্বৰ সোণোৱালদেৱে বা ৰামেশ্বৰ সোণোৱালদেৱৰ এতিয়াও টিকা পাতে পিন্ধি মোৰ মুখ্য দৃশ্যটো মনত আছে সুমন মহাদেৱে চাইকেল কৰোঁতে কিমান টিকা ফাটিল কিমান চাইকেলৰ হিৰণি ফাটিল সুমন মহাদেৱে জানিব কিমান কষ্ট কৰি লাষ্টত ৰাজদূত এখন লৈছিলে ৰাজদূতখনৰ অৱস্থা কি হ'ল মই নাজানো কিন্তু আমাৰ ৰামেশ্বৰ সোণোৱালে কিমান ডুমডুমানত পৰিছে ৰামেশ্বৰ সোণোৱালে আমাৰ সোমেশ্বৰ সোণোৱালে জানিব ডুমডুমা নদীত পৰিছে গতিকে তেনেকুৱা তাৰ আগতে এজন আমাৰ বৰষুণৰ কোনজন আছিলে যিজনে ইয়াত স্কুল খুলিছিলে বসন্ত সোণোৱালে আছিলে ৰোহিত সোণোৱালদেৱৰ নাম ল'বই লাগিব এখন বিদ্যালয়ে আৰু ভূগোল বৰাৰ নাম ল'ব
পৰা নামটো ভুৱন বৰাই সেই আৰ্থিক অনাটনৰ অৱস্থাত দাতা হিচাপে কিবা এটা পাৰিশ্ৰমিক টকা পইচা দিয়াৰ কাৰণে ৰিকগনাইজ বা এখন বিদ্যালয় আগবাঢ়িব পাৰিব গতিকে ভুৱন বৰা নাম ল'বই লাগিব তেখেতৰ দেউতাক জিত বৰা গতিকে এই কথাটো আমি জানিব লাগে বহুত ছাত্ৰ ছাত্ৰীয়ে জিত বৰা কোন নাজানে মাজে মাজে এইবিলাক ছাত্ৰ ছাত্ৰীসকল ক'ব লাগে যে কোন জিত বৰা কোনে কি ইয়াত ভুৱন বৰাই এটা ঘৰ বনাইছিলে পিলাৰ মনত আছে চেঞ্চিং বুলি ধুনীয়াকৈ বনাইছিল হা তেখেতে মানে তেখেতৰ নামত দিছিল ভুৱন বৰা নামত দিছিল যেতিয়া ইনস্পেকশ্যন কৰিবৰ কাৰণে আমাৰ কি কোঁৱৰ নে হেৰি মাউত আছিলে মিলন মাউত মিলন মাউত ধৰিলে কোন ভুৱন বৰা বোলে মই ভুৱন বৰা তোমাৰ দেউতাৰ নাই নেকি আছেনে নাই বুলি ক'লে দেউতাৰ নামত দিলোঁ তাৰপিছতে জিত বৰা হৈছে নহ'লে ভুৱন বৰা নামতে বিদ্যালয়খন হ'লেহেঁতেন গতিকে যি কি নহওক আজি এইখন বিদ্যালয়ৰ কাৰণে মহম্মদ হিচাপ কৰিব নোৱাৰা গ্ৰেজুৱেট হ'ল মাষ্টাৰ ডিগ্ৰী হ'ল ইঞ্জিনিয়াৰ হ'ল গতিকে ডাক্তৰ হৈছেই গতিকে এনেকুৱা এখন কৃতিত্ব থকা স্কুলত আজি সুগম মহন্তক দহতীয়া দেবলৈ পুনৰবাৰ সেৱা জনাই মই দুআষাৰ সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ ঝুমুৰ আমি এতিয়া ঝুমুৰ নৃত্য এটা ক'ব পাৰিম আমি ভক্ত ৰাতিমীয়া দেৱলৈ স্কুলৰ গোটেই পুৰণি আইন কথা অনুকীয়ে যিখিনি বক্তব্য দিলে আৰু পুলিদলীয়া সম্পৰ্কত আৰু তেওঁ গোটেই বুৰঞ্জী হিচাপে মই গতিকে ভক্ত ৰাতিমীয়া ধন্যবাদ জানিছোঁ এটা এতিয়া আমি ঝুমুৰ গীত উপভোগ কৰিম তাৰ আগতে আমাৰ এজন প্ৰাক্তন প্ৰেচিডেণ্ট এইখন বিদ্যালয়ৰ প্ৰাক্তন প্ৰেচিডেণ্ট চমুকে দুআষাৰ আজি অনুভৱটো ক'ব কাৰণে অনুৰোধ কৰিছোঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা মই এজন ব্যক্তি হিচাপে মই ডাঠি ক'ব পাৰোঁ যে এইখন স্কুলৰ এসময়ত ময়ো সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিলোঁ মাত্ৰ এটা কথাকেহে ক'ম মই সেই কাৰ্যকালতে এই স্কুলখনে দুটাকৈ বিল্ডিং গাঁত পাইছে এটা অইল ফালৰ পৰা বিল্ডিং আৰু এটা PWD ফালৰ পৰা বিল্ডিং মই সকলোকে ক'ব পাৰোঁ যে মোৰ দিনত মই কাৰ্যকাল চলাই থকা সময়ত মোৰ নামতে হয়তো এটা শুভ মুহূৰ্ত বুলি মই ক'ব বিচাৰোঁ আৰু পুলি দহতীয়া বিষয়ে মই বেছি নক'লেও মই এটা কথা পুলি দহতীয়া বিষয়ে ক'ব লাগিব যে পুলি দহতীয়া এই শিক্ষাগুৰুসকলৰ লগত শিক্ষাগুৰুসকলে যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষাত দান দি থকা সময়ত মোৰ পিঠাই এই কাষতে এখন দোকান দি থকা সময়ত এতিয়া পুলি দহতীয়া ল'বলৈ আহোঁ পুলি দিয়া নহ'লে দুটাই আমি আমাৰ এখন কেম্পত খেলি খেলি সময় কটাইছিলোঁ আৰু কেতিয়াবা পুলি দহতীয়া মোলৈ বুলি একাপ চাহ আগবঢ়াই দিয়ে আৰু সেই কাপোৰকে খাই আমি দুটাই কেম্পত খেলিছিলোঁ এনে এটা সময় মুহূৰ্তত হয়তো এটা সময়ত আজি এই বিদায় সমাগমত মোৰ ক'বলগীয়াখিনিৰ ভিতৰতে এটা কৈছোঁ আৰু লগতে গতিকে মই পুলি দহতীয়া বিষয়ে ইমানখিনি ইমান কথা ক'লে তাৰ তুলনাত মই হয়তো সিমানখিনি ক'ব পৰা নহ'ব গতিকে মই মোৰ ফালৰ পৰা ইমানখিনিকে কৈ মোৰ সভাপতি ফালৰ প্ৰাক্তন সভাপতি ফালৰ পৰা পুলি দহতীয়া ইমানকে কৈ মোৰ দুআষাৰ আমাৰ সামৰণি মাৰিছোঁ ঝুমুৰ হ'ল নাই ঝুমুৰ হ'ল নাই ঝুমুৰ দলটো হ'ল নাই আহা ঝুমুৰ দলটো আহা
ইয়াৰ ভিতৰত আছে দীপাকা ধুলিত লগতে বিভিন্ন বিদ্যালয়ৰ পৰা অহা মোৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু গণ্যমান্য ব্যক্তিসকল আৰু এই বিদ্যালয়ৰ অভিভাৱক অভিভাৱিকাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোলৈকে মই পোনপ্ৰথমে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মই মাইক্ৰফোনটো আগবঢ়াই লোৱাৰ কাৰণ এটাই আছে আপোনালোকক এটা কথা অৱগত কৰিব বিচাৰিছোঁ প্ৰথমে যিহেতু আজি এই সভাখনি মূল অধ্যক্ষ হিচাপে যিহেতু আমি পৰিচালনা সমিতি আৰু শিক্ষাগুৰুসকলৰ লগত লগ হৈ আমি আগভাগ ল'ব লগা আছিল কিন্তু দুৰ্ভাগ্যবশতঃ সেই আমাৰ আশা সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ কাৰণ বিশেষ সূত্ৰে মই মাৰ্ঘেৰিটা SDO ছাৰৰ অফিচ কাৰ্যালয়ত গৈ তেখেতক লগ কৰিব লগা এটা কাম আহি গ'ল গতিকে মই আজি উক্ত দিনটোত উপস্থিত সময়মতে থাকিব নোৱাৰাৰ বাবে মই পোনপ্ৰথমে সকলো আগত ক্ষমা প্ৰাৰ্থী আৰু আমাৰ পুলিনহতীয়া লৰাইদেউৰ যি সম্বৰ্ধনা অনুষ্ঠান ইতিমধ্যে হৈ গ'ল তাতো এই অভাৰজনে অংশগ্ৰহণ কৰিব নোৱাৰাৰ বাবে মোৰ মানে অন্তৰে হয়তো সুখ পোৱা নাই গতিকে শেহতীয়াকৈ হ'লেও তেখেতৰ যি আজি দীৰ্ঘদিনীয়া কাৰ্যকালৰ যি কষ্ট যি ত্যাগ আৰু আমাৰ বাবে যি তেখেতে সেৱা আগবঢ়াই গৈছিল এই সেৱাক মই আজি এই বিদায়ী সভাখনত শলাগ লোৱাৰ লগতে তেখেতৰ সেৱা নিবেদন দিছোঁ আৰু তেখেতৰ এই বিদায়ী সভাৰ দিনটো যিহেতু আমি এইটো চিৰবিদায় নহয় চৰকাৰীভাৱে এটা নীতিগতভাৱে যি আমাক বিদায়ী সভা পাতিবলৈ অনুমতি দিয়ে সেইমতে আমি চৰকাৰী নীতি মৰ্মে আমি আজি বিদায় দিছোঁ লগতে তেখেতে যেনেকুৱা ধৰণে আমাৰ সমাজখনত সামাজিকভাৱে অশেষ অৱদান আগবঢ়াই গৈছে নেতৃত্ব গ্ৰহণ কৰি আমাক আগুৱাই নিয়াৰ সাহস প্ৰেৰণা আদি উৎসাহ আদি যোগাই গৈছিল সেই সাহস প্ৰেৰণা উৎসাহসমূহ আমাৰ চিৰদিনৰ বাবে আমি কৃতজ্ঞতা হৈ ল'ম আৰু লগতে তেখেতৰ এই সাহস তেখেতৰ এই সহযোগিতা মই একান্তই আহিবলগীয়া দিনসমূহত কামনা কৰিছোঁ তেখেত এজন কেৱল চতুৰ্থ কৰ্মচাৰী নাছিলে তেখেতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমাৰ বাবে এজন অভিভাৱক স্বৰূপ আছিলে আৰু তেখেতে যি প্ৰশাসনিক দায়িত্ব হিচাপে দৃষ্টি গ্ৰহণ কৰি আমাক বহুতো আমাৰ সাহস হৈ উঠাৰ লগতে তেখেত এজন সক্ৰিয় অভিভাৱক আছিলে গতিকে তেখেতক মই বৰ বেছি নকয় আজি এই দিনটোত চমুকৈ ব্যৱসায় তেখেতৰ নগলেই মই থাকিব নোৱাৰা দুটামান কথা কৈছোঁ আৰু লগতে মই শেহতীয়াকৈ হ'লেও তেখেতৰ কাৰণে এখনি ফুলাম গামোচা আগবঢ়াই আনিছিলোঁ আৰু এই ফুলাম গামোচাখনি মই সম্বৰ্ধনা অনুষ্ঠান পুনৰবাৰ তেখেতৰ সম্বৰ্ধনা জনাব বিচাৰিছোঁ গতিকে মই ইয়াকে কৈ মই সম্বৰ্ধনা জনাবৰ বাবে আগবাঢ়িছোঁ ধন্যবাদ কিন্তু সময় সব দিব নেকি বুলি মই বহুত ভাবি আছিলোঁ কিন্তু মই এতিয়া লাষ্ট সময়ত পুলিনহতীয়া দেৱক মই জহা পাব নোৱাৰোঁ বেয়া পাব নোৱাৰোঁ গছ পাব নোৱাৰোঁ আপোনাৰ মোৰ নোৱাৰোঁ শিক্ষক মানে নোৱাৰোঁ ক'বই নাপাৰোঁ মইতো ভাল বেয়া ক'বলৈ চান্স নাই সেইকাৰণে এতিয়া মই কি কৰিম আজি অনুষ্ঠানত এটা নিমন্ত্ৰণ নাই কৰা সাহিত্য চলালে পুলিনহতীয়া কৰিছে এগৰাকীয়ে কিন্তু আপোনালোকৰ পৰা নাই কৰা আৰু তেওঁক কৰিছে আৰু এটা কমিছে ঠিক আছে কান্দিবা আগতে যদি এতিয়া ভাইটি ঘৰত কিবা মিটিং এখন পাতিছে মই তালৈ যাম বুলি ভাবি আছোঁ এতিয়াও মই পাৰি মাৰি মই ভাইটি বিদায় সভাখন মই শুনিবলৈ মই ফল লৰমাই আহিলোঁ ধন্যবাদ আৰু মই ক'বলৈ নাজানো আজি বহুত দুখ লাগিছে আৰু দৰ্শকসকলে তাৰ বাবে ভাল লাগিছে আজি এই বিদায় মুহূৰ্তত বহুত
সাহস থাকিলে ছাৰে যি নিষ্ঠাৰে নিজৰ কাম দায়িত্ব কৰিছিলে সেয়া বহুদিনৰ আগৰে পৰা দেখি আহিছোঁ মই এখন বিদ্যালয়লৈ প্ৰতিখন মিটিঙতে যেনেদৰে মাতে সেনেদৰে মই আহিবলৈ চেষ্টা কৰিছিলোঁ আৰু আহিছিলোঁ আহি থাকোঁতে ছাৰক যি নিষ্ঠাৰে কামখিনি কৰে সেনেকুৱা এজন ছাৰ আৰু পুনৰ পামনে নেপাম সেইটো আমি ক'ব নোৱাৰোঁ আৰু ছাৰক দীৰ্ঘায়ু কামনা কৰি সুস্বাস্থ্য কামনা কৰি আজি তাৰপৰা সময় যিমান সময়ত আহিব লাগে সিমান সময়ত ভাত পানী দি পঠিয়াই দিম আৰু তাতে ল'ৰাকেইটাও ইয়াত পঢ়িছিলে দুজন নোহোৱা আছিলে দুটা তাতে তুলি দিছিলোঁ ল'ৰাকেইটা তেনেকৈ আহিছিলে আজি এতিয়া চাহৰ লগতো হাই কাজিয়াই ধৰি লওক কেতিয়াবা তৰ্কাতৰ্কি হয় এইবোৰ যে থাকিব এতিয়াতো ঘৰতো দিনটো থাকিব কাজিয়া আৰু মাজে মাজে আহিব লাগিব নাহিলে নহ'ব ঠিক আছে মাতিব লাগিব আপোনালোকো ধন্যবাদ হিচাপ দিছিলে এই কথাটা মোৰ এতিয়াও মনতে টিকেশ্বৰ মহন ছাৰে এই বহীখনত লিখি দিলে পুলিচ মহকীয়া চাহৰ মালিক মই বান্ধি গ'লোঁ ধন্যবাদ হিন্দু বাজাৰৰ মই আইন কৰিলোঁ আমাৰ নয়ন আছে এখন বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ আমাৰ প্ৰিয় ছাত্ৰ আছিলে আৰু তাৰ এই নয়নৰ আজি অনুভৱ কি মই কম জীৱনটোত জয়ী হৈ আজি পুলিন দহতীয়া পুলিন দহতীয়া আমাৰ পেহা দদাই আগতে দদাই বুলি কৈছিলোঁ সৰুতে তাৰপিছত সম্বন্ধত পেহা ল'লে তেখেতলৈ অশেষ অশেষ ধন্যবাদ জীৱনটোত জয়ী হৈ তেওঁ যেতিয়া 41টা বৰ্ষ ৰাইজৰ হকে সম্পূৰ্ণ কৰ্তব্য পৰায়ণতাৰে ৰাইজক আদৰ তাকে ভৱিষ্যতলৈকে তেওঁ দীৰ্ঘ জীৱন কামনা কৰিলোঁ আৰু সুস্বাস্থ্য কামনা কৰিলোঁ ইয়াকে ক'লোঁ ধন্যবাদ এতিয়া ক'ব পাৰিবা নিজৰ দেউতা আজি ৰিটায়াৰ হৈছে পৰা মহং মধ্য ইংৰাজী বিদ্যালয়ৰ মোৰ দেউতা পুলিন দহতীয়া তেখেতে আজি বিদায় লৈছে বিদায় মানে নহয় চিৰ বিদায় নহয় স্কুলৰ পৰা বিদায় মই স্কুলত ছাৰ বাইদেউৰ লগত কি হৈছে ছাৰ বাইদেউৰ লগত সকলোকে সলা কৰাৰ পৰা আগবাঢ়িছোঁ মোৰ ফালৰ পৰা আৰু মই আজি বহুত আবেগিক হৈ আছোঁ তাকে মোৰ